যোৱাকালি অহা যি মুখলধাৰ বৰষুণ, এই বৰষুণৰ ফলত কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী চহৰখনৰ বহু ক্ষয় ক্ষতি হৈছিল। সমান্তৰালকৈ যদি চাই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমীপৰে বহু ব্যৱসায় প্ৰতিষ্ঠানে হওক বা বহু কাৰ্যালয় এতিয়াও পানীৰ তলত। সমান্তৰালকৈ জিলা প্ৰশাসনৰ যি পৰিবহণ বিভাগৰ কাৰ্যালয়, এই কাৰ্যালয় এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত। মোৰ সতীৰ্থই জুম কৰি দেখুৱাব কেনেদৰে এতিয়া জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টোত যদিও বা লোক আহিছে, কিন্তু তেখেতসকলে কোনো কাম কাজ কৰিব পৰা নাই। পৰিবহণ বিভাগ অত্যন্ত জৰুৰী এটা বিভাগ, যিটো বিভাগৰ দ্বাৰা সম্পূৰ্ণ পৰিবহণ ব্যৱস্থাটো পৰিচালিত হয়। সেই পৰিচালিত হোৱা এইটো বিভাগৰ যদি আজি এই অৱস্থা, তেনেস্থলত এটা কথা আপুনি কল্পনা কৰক কেনেদৰে এখন মই বাহন দেখুৱাইছোঁ, এই বাহনখন চাওক কেনেদৰে পানী ফালি ওলাই আহিছে। আৰু এই পানী ফালি ওলাই অহাৰ কাৰণ এটাই যে কেৱল মাত্ৰ বান আৰু বান, এই যি ছাৰ্ভিচ লেনত সম্পূৰ্ণৰূপে পানী, যাৰ বাবে যিসমূহ নলা নৰ্দমা আছে, নলা নৰ্দমাসমূহ সম্পূৰ্ণ ব্লক। এই নলা নৰ্দমাসমূহ কোনো দিনেই চফা কৰা নাই, যাৰ বাবে আজি ইয়াতে এনেধৰণৰ পৰিস্থিতি। যোৱাকালি ৰাষ্ট্ৰীয় ঘাইপথে হওক বা বিভিন্ন অঞ্চলে হওক, চাবৱে হওক, হাইৱে হওক, সম্পূৰ্ণ পানীৰ তলত আছিল। কিন্তু আজি যদিও বা পানীৰ তলত নাই, কিন্তু আজি এই কাৰ্যালয়ত এই স্থানটো পানীৰ তলত আছে। এটাই কাৰণ, নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে ব্লক। কোনো ধৰণৰ প্ৰশাসন ব্যৱস্থাটোৱে নলা নৰ্দমাসমূহ চফা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে, যাৰ বাবে আজি এই পৰিবহণ বিভাগৰ যিটো কাৰ্যালয়, এই পৰিবহণ বিভাগৰ কাৰ্যালয়টো এনেদৰে এতিয়া পানীৰ তলত। আপোনাৰ অফিচ এইটো হয়, পানী ভাঙি আহিব লগা হৈছে। উপায়তো নাই, কি কৰোঁ এতিয়া, পৰিস্থিতিয়ে কৰিছে। পৰিস্থিতি চাওক, গুৱাহাটীত অফিচ কৰি যদি এনেকে পেন দাঙি আনিব লগা হৈছে, কিমান দুখ লগা বিষয়। হয় হয় নহয় জানো? হয়, লাজো লাগে। লাজু লাগে, উপায় নাই এতিয়া। এই নালাবিলাক ব্লক নেকি? এইটো ব্লক হয়, জেগা জেগা ডাঙৰ ডাঙৰ ঘৰ বনাই দিছে, এই ৰাস্তাটো সৰু সৰু বনাইছে ব্লক। ফ'ৰ লাইন হোৱাৰ লগে লগে ৰাস্তা চব ড্ৰেইন কমি গ'ল। এতিয়া ৰাস্তাটো যদি ফ'ৰ লাইনটো ডাঙৰ হ'লা হয়, ড্ৰেইনটো ডাঙৰ হ'লা হয়, তেতিয়া ইমান জামা নহয়, হয় নহয়? এনেকুৱা এতিয়া অফিচ কেইদিনমান মানে বন্ধ থাকিব এনেকে যদি থাকে? তেতিয়া উপায়তো নাই, থাকিব। এতিয়া গভৰ্ণমেণ্টে যদি বন্ধ দিলে আমিতো বন্ধ আহিব নোৱাৰিম। হয়, নিশ্চিতভাৱে এয়া হ'ল পানীৰ পৰিৱেশ। গুৱাহাটীস্থিত বেতকুচিস্থিত দ্বিতীয় অফিচ, অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ এটা কাৰ্যালয়। এই কাৰ্যালয়টোৰে যদি এই অৱস্থা, তেনেহ'লে আপুনি ভাবক, কল্পনা কৰক ৰাজধানী চহৰ গুৱাহাটী মহানগৰী এতিয়া কৃত্ৰিম বানত কেনেদৰে বিধ্বস্ত হোৱা পৰিলক্ষিত হয়।